বহুতে মোক এইকেইটা দিন সুধি আছে যে এডিআৰইৰ অৰেল বিলাক কেতিয়াৰ পৰা আৰম্ভ হ'ব আপোনালোকে জানে যে এডিআৰইত বিশেষ কেইটামান পৰীক্ষা অনুষ্ঠিত হৈছিল প্ৰথম আছিলে গ্ৰেড 3 ড্ৰাইভাৰ ষ্টেনো আৰু ইলেক্ট্ৰিচিয়ান অৰ্থাৎ এপিডিচিএলৰ কাৰণে আজি আমি সিদ্ধান্ত লৈছো যে গ্ৰেড 3 ৰ কাৰণে কম্পিউটাৰ টেষ্ট ড্ৰাইভাৰৰ কাৰণে ড্ৰাইভিং টেষ্ট ষ্টেনোৰ কাৰণে ষ্টেনোৰ ব্যৱহাৰিক টেষ্ট আৰু ইলেক্ট্ৰিচিয়ানৰ কাৰণে ইলেক্ট্ৰিচিয়ানৰ স্কিল পৰীক্ষা কৰাৰ যেটো পৰ্যায় তাক আমি 15 জুনৰ পৰা আৰম্ভ কৰিম আৰু এই সমগ্ৰ ব্যৱস্থা আমি এটা মাহৰ ভিতৰতে সম্পূৰ্ণ কৰিম ঠিক তেনেকৈ চতুৰ্থ বৰ্গৰ পৰীক্ষাত পাছ কৰা প্ৰাৰ্থীসকলৰো অৰেল আমি 15 জুনৰ পৰা আৰম্ভ কৰিম আৰু এমাহৰ ভিতৰত ইয়াক আমি সম্পূৰ্ণ কৰিম অলপ আজি বা কালি বা পৰহি ৰাজ্য চৰকাৰে আপোনালোকক আনুষ্ঠানিকভাৱে দিন আৰু বাৰ আপোনালোকক জনাব যিসকলে লিখিত পৰীক্ষা পাছ কৰিছে তেওঁলোকে এতিয়া কম্পিউটাৰ টেষ্ট ড্ৰাইভিং টেষ্ট বা স্কিল টেষ্ট বা মৌখিক পৰীক্ষাৰ কাৰণে তেওঁলোকে যেন সাজু হয় 15 জুনৰ পৰা এই প্ৰক্ৰিয়া আমি আৰম্ভ কৰিম মোক আৰু এটা প্ৰশ্ন বহুতে সুধি আছে যে পিজিটি আৰু গ্ৰেজুৱেট টিচাৰৰ পৰীক্ষাৰ ৰিজাল্ট কেতিয়া দিব আমি 5 জুন তাৰিখে প্ৰভিজনেল ৰিজাল্ট এনাউন্স কৰিম 5 জুনত প্ৰভিজনেল লিষ্ট এনাউন্স কৰাৰ পিছত আপোনালোকৰ ডকুমেন্ট ভেৰিফিকেশন হ'ব আৰু যিসকলৰ ডকুমেন্টস জেনুইন হ'ব তেওঁলোককে আমি চূড়ান্তভাৱে পৰীক্ষাত উত্তীৰ্ণ হোৱা বুলি ঘোষণা কৰিম অৰ্থাৎ পৰীক্ষাৰ ৰিজাল্ট কেতিয়া দিব উত্তৰ 5 জুন তাৰিখে দিব ইয়াৰ পিছত আপোনালোকৰ মনত আছে এনেকুৱা এটা ফেসবুক লাইভ অনুষ্ঠানতে মই কৈছিলো যে সৰকাৰি কাৰ্যালয়সমূহত কাম কৰা তৃতীয় আৰু চতুৰ্থ বৰ্গৰ কৰ্মচাৰীসকলে পোৰ্টেলৰ জৰিয়তে মিউচুৱেল ট্ৰান্সফাৰ কৰাৰ সুবিধা লাভ কৰিব প্ৰায় 18000 সৰকাৰি কৰ্মচাৰীয়ে আবেদন জনাইছিল আৰু ম্যাথছ অৰ্থাৎ কোনোবা আহিব লাগিব কোনোবা যাব লাগিব অৰ্থাৎ ম্যাথছ মেকিং হ'ব লাগিব আমি প্ৰায় 8000 প্ৰাৰ্থীক ম্যাথছ মেকিং কৰিব পাৰিলো অৰ্থাৎ অহা মানুহো আছে সেই স্থানলৈ যোৱা মানুহো আছে যোৱা কালি মই এই গুটে বিষয়টো নিজে পৰীক্ষা কৰিছিলো মই আপোনালোকক জনাব খুজিছো যে জুন মাহৰ প্ৰথম সপ্তাহত আমি পোৰ্টেলৰ জৰিয়তে যিসকল যোগ্য হল তেওঁলোকৰ ট্ৰান্সফাৰ অৰ্ডাৰসমূহ আমি মুকলি কৰি দিম অৰ্থাৎ আপোনালোকৰ অপেক্ষাৰ অন্ত পৰিব আৰু আগষ্ট বা সেপ্টেম্বৰ মাহত এনেকৈ আৰু এবাৰ ট্ৰান্সফাৰৰ সুবিধা দি আমি পোৰ্টেল মুকলি কৰিম অৰ্থাৎ সৰকাৰি কৰ্মচাৰীসকলৰ লগত আমি থিয় হৈ থাকিম শ্ৰদ্ধাৰ ৰাইজ পৰীক্ষাৰ ৰিজাল্ট দিলে মেট্ৰিকৰ ৰিজাল্ট দিলে হায়াৰ সেকেন্ডাৰী ৰিজাল্ট দিলে গ্ৰেজুৱেচনৰো ৰিজাল্ট দিব দুটা আঁচনি আমি আৰম্ভ কৰিব লাগিব ছাত্ৰ ছাত্ৰী সকলৰ বাবে গ্ৰেজুৱেচন এইবাৰ 2024 আৰু 25 চনত যিসকল ছাত্ৰ ছাত্ৰীয়ে গ্ৰেজুৱেচন পাছ কৰিলে তেওঁলোকক এইবাৰ আমি জীৱন প্ৰেৰণা আঁচনি আগবঢ়াম নিযুত মইনাৰ হিতাধিকাৰী সকলে এই আঁচনি লাভ নকৰে আন সকলো যুৱক যুৱতীক এই আঁচনি আমি আগবঢ়াম 1 জুনৰ পৰা এই জীৱন প্ৰেৰণা আঁচনিৰ আবেদনৰ পোৰ্টেলটো আমি মুকলি কৰি দিব খুজিছো 2024-25 চনত অসমৰ যিকোনো বিশ্ববিদ্যালয় প্ৰাইভেট ইউনিভাৰ্চিটিৰ পৰা পাছ কৰিলে নহব যিকোনো সৰকাৰি বিশ্ববিদ্যালয়ৰ পৰা পাছ কৰা স্নাতক সকলে এই জীৱন প্ৰেৰণা আঁচনিৰ বাবে আবেদন কৰিব পাৰিব
এই আঁচনিৰ জৰিয়তে আমি কি পাম প্ৰতি মাহত আমি ২,৫০০ টকা কৰি এবছৰৰ বাবে আমি লাভ কৰিম এই টকাটো কিয় দিয়া হৈছে যাতে আপোনালোকে ইন্টাৰভিউত এপিয়াৰ কৰিব পাৰে ইন্টাৰভিউৰ বাবে নিজক প্ৰস্তুত কৰিব পাৰে আৰু দেউতা মাৰ পৰা যাতে আমি অন্তত এটা বছৰলৈ টকা পইচা বিচাৰিব নালাগে ছাত্ৰ ছাত্ৰীসকলৰ বাবে আমাৰ দুটা আঁচনি এটা হ'ল বিনামূলীয়া নামভৰ্তি অহা ২৮ তাৰিখে মই অসমৰ কলেজসমূহৰ অধ্যক্ষসকলৰ সৈতে বা ২৯ তাৰিখে মই অধ্যক্ষসকলৰ সৈতে এখন ভিডিঅ' কনফাৰেন্স কৰিম লক্ষ্য এইবাৰ মই তেওঁলোকক নিজে স্পষ্টভাৱে কম যে যি পৰিয়ালৰ ঘৰত ৰেচন কাৰ্ড আছে তেওঁলোকক আমি কলেজ ইউনিভাৰ্চিটি আমি বিনামূলীয়া নামভৰ্তি কৰিম কোনো স্পৰ্টছৰ বাবেও ফিজ নলওঁ মেগাজিনৰ বাবেও ফিজ নলওঁ আমি একোৱে ফিজ নলওঁ তেওঁলোকক আমি পোনছাতে বিনামূলীয়া নামভৰ্তি কৰাৰ সুবিধা দিম দুই এজনে প্ৰশ্ন কৰিছে যে মই দুখীয়া মানুহ মোৰ ঘৰত ৰেচন কাৰ্ড নাই মই বিনামূলীয়া নামভৰ্তি নাপাম নেকি আপোনালোকে বিনামূলীয়া নামভৰ্তিৰ সুবিধা লাভ কৰিব কিন্তু তাৰ বাবে আপোনালোকক এখন ইনকাম সাৰ্টিফিকেট লাগিব কিন্তু যাৰ ৰেচন কাৰ্ড আছে ৰেচন কাৰ্ডখনে ইনকাম সাৰ্টিফিকেট তেওঁক আৰু অতিৰিক্তকৈ কোনো বেলেগ প্ৰমাণৰ প্ৰয়োজন নাই তেওঁলোকে পোনে পোনে কলেজত বিনামূলীয়া নামভৰ্তি কৰিব পাৰিব শ্ৰদ্ধাৰ ৰাইজ নিযুত মইনা আঁচনি মোৰ আটাইতকৈ ভাল লগা এখন আঁচনি অসমৰ মোৰ ছোৱালী ভাগিনসকলৰ বাবে ভাগিনীসকলৰ বাবে আমি নিযুত মইনা আঁচনি আৰম্ভ কৰিছিলোঁ যোৱাবাৰ প্ৰথম বৰ্ষত আমি নিযুত মইনা আঁচনি আগবঢ়ালোঁ আপোনালোকে সকলোৱে জানে যে এই আঁচনি আমি বছৰত 10 মাহৰ বাবে এই আঁচনিৰ টকা আমি লাভ কৰোঁ এতিয়া 10 মাহ সম্পূৰ্ণ হ'ব কিন্তু দ্বিতীয় বছৰতো আমি নিযুত মইনাৰ আঁচনি পাম দ্বিতীয় বছৰৰ কাৰণে আমি ইতিমধ্যে আপোনালোকৰ প্ৰপত্ৰসমূহ আমি সাজু কৰি উলিয়াইছোঁ কলেজৰ অধ্যক্ষসকলে আপোনালোকক প্ৰপত্ৰ যোগান ধৰিব যিসকলে দ্বিতীয় বছৰতো ষ্টাডি কণ্টিনিউ কৰিব খোজে ড্ৰপ আউট নকৰে তেওঁলোকক আমি নিযুত মইনা আঁচনি নিৰন্তৰভাৱে আমি দ্বিতীয় বছৰৰ বাবেও যোগান ধৰিম অৰ্থাৎ ফাৰ্ষ্ট ইয়াৰত আমি পালোঁ বা পাই আছোঁ এতিয়া আমি ছেকেণ্ড ইয়াৰতো পাম এইবাৰ আমি আঁচনিখনত দুই এটা পৰিৱৰ্তন আনিছোঁ চৰকাৰী মহাবিদ্যালয় বা বিশ্ববিদ্যালয় যিসকলে সেলফ ফাইনেন্সিং কোৰ্সত পঢ়ি আছে তেওঁলোকেও এইবাৰ নিযুত মইনা পাব যোৱাবাৰ মোক বহুত ছোৱালীয়ে লিখিছিল যে মামা আমি নিযুত মইনা পোৱা নাই পিছত মই খবৰ কৰি গম পাইছিলোঁ যে তেওঁলোকে চৰকাৰী কলেজতে পঢ়ে প্ৰাদেশিকৃত কলেজত পঢ়ে কিন্তু সেলফ ফাইনেন্সিং কোৰ্সত পঢ়ে তাৰ বাবে যোৱাবাৰ আমি নিযুত মইনা দিয়া নাছিলোঁ কিন্তু এইবাৰ আমি সেলফ ফাইনেন্সিং স্কিমত পঢ়া সকলকো আমি নিযুত মইনা আঁচনি দিম প্ৰশ্ন হ'ব প্ৰথমৰ পৰা দ্বিতীয় বৰ্ষত পোৱা সকলে নিযুত মইনা পালে প্ৰথম বৰ্ষৰ সকলে নিযুত মইনা পাবনে নাই আপোনালোকে চিন্তা নকৰিব নামভৰ্তি কৰাৰ লগে লগে আপোনালোকে নিযুত মইনাৰ প্ৰপত্ৰ পাব আৰু নিযুত মইনাৰ প্ৰপত্ৰ পূৰণ কৰাৰ লগে লগে ক্লাছ 11 ডিগ্ৰী ফাৰ্ষ্ট ইয়াৰ আৰু পোষ্ট গ্ৰেজুৱেট ফাৰ্ষ্ট ইয়াৰত নাম লগোৱা সকলো ছোৱালীয়ে নিযুত মইনা আঁচনি লাভ কৰিব কিছুমানে মোক কৈছে যে মামা স্কুটি নিদিয়ে নেকি এইবাৰ আমি হায়াৰ ছেকেণ্ডাৰী পৰীক্ষাৰ আগতেই বাতৰি কাকতত ডাঙৰ ডাঙৰ বিজ্ঞাপন দি সকলোকে জনাইছোঁ যে নিযুত মইনা আৰু স্কুটি দুইটা আঁচনি ৰাজ্য চৰকাৰে পৰিচালনা কৰিব পৰাৰ সক্ষমতা আমাৰ নাই আমাক কতো আমি টেক্সো নতুনকৈ ল'ব নোৱাৰোঁ সকলোৰে লগত আলোচনা কৰি সকলোৱে আমাক পৰামৰ্শ দিছিল যে স্কুটি ফাৰ্ষ্ট ডিভিজনত পাছ কৰা ছোৱালীসকলে পায়
কিন্তু নিযুত মইনা সকলোৱে পাব আৰু সেই কাৰণে আমি নিযুত মইনা আঁচনিখনহে পৰিচালনা কৰিব লাগে স্কুটি আঁচনিখন পৰিচালনা কৰিব নালাগে একেবাৰতে বন্ধ কৰি দিলে কোনোবাই বেয়া পাব সেই কাৰণে এইবাৰ আমি পৰীক্ষাৰ আগতে সকলোকে কৈছো যে 80% লাভ কৰা লৰা আৰু ছোৱালীকহে এইবাৰ আমি স্কুটি দিম কিন্তু যিসকলে স্কুটি নাপাব ছোৱালীয়ে ভাগিনীসকলে তেওঁলোকে নিযুত মইনা আঁচনি পাব সেই কাৰণে আপোনালোকে সোশ্যাল মিডিয়া বা আন স্থানত স্কুটিৰ কাৰণে পোষ্ট দি নাথাকিব কাৰণ চৰকাৰৰ বাজেট ইতিমধ্যেই পাছ হৈ গৈছে আমি সকলো বিধানসভাত বহি একেলগে সিদ্ধান্ত লৈছো যে আমি স্কুটি নিদিও নিযুত মইনা দিম আৰু নিযুত মইনা আঁচনিখনে ইমান দুখীয়া ল'ৰা ছোৱালীক দুখীয়া ছোৱালীক সহায় কৰিছে তাক আমি তাৰ যিটো উপকাৰিতা তাক আজি আমি মৰ্মে মৰ্মে দেখা পাইছো দেউতাক মাকে এতিয়া ছোৱালীৰ পঢ়াৰ খৰচেই দিব নালাগে চৰকাৰৰ পৰা পোৱা নিযুত মইনাৰে আমি অন্তত কলেজৰ বহুখিনি দায়িত্ব আমি পালন কৰিব পাৰো দেউতা মাৰ কষ্ট কমিছে সেই কাৰণে আমি নিযুত মইনা আঁচনিখন আকৌ এবাৰ প্ৰথম বৰ্ষ আৰু দ্বিতীয় বৰ্ষৰ বাবে মুকলি কৰি দিছো শ্ৰদ্ধাৰ অসমবাসী ৰাইজ আৰু বহুকেইটা প্ৰতিশ্ৰুতি আছে মই লাহে লাহে অক্টোবৰ মাহৰ আগতে অসম চৰকাৰে আগবঢ়োৱা প্ৰতিটো প্ৰতিশ্ৰুতি ৰাইজৰ ওচৰলৈ যাতে অৰ্থাৎ ধৰাতললৈ আমি লৈ আহিব পাৰো তাৰ বাবে আমি প্ৰচেষ্টা কৰিম